এনেধৰণৰ ৰাজমাহ দালি কৰি খাব পাৰি। আজি ৰাজমাহৰ দালি বনাবৰ কাৰণে ৰাজমাহ লৈছোঁ মই। ৰাজমাহখিনি মই ধুই ল'ম এতিয়া। ধুই লৈ তাৰপিছত মই তিয়াই থৈ দিম। তিয়াই থৈ বাকলিখিনি গুচাই ল'ম। মই পানী অলপ লৈ ল'লোঁ ৰাজমাহখিনি ধুবৰ কাৰণে। ৰাজমাহখিনি ধুই আনিলোঁ। এতিয়া পানী দি তিয়াই ৰাখিম, মই 2 ঘণ্টামান তিয়াই ৰাখিম। ৰাজমাহখিনি তিয়াই থৈছিলোঁ, কোমলিলে। এতিয়া বাকলিখিনি গুচাই ল'ম। এনেধৰণে বাকলিখিনি গুচাই ল'ম। আটাইখিনি বাকলি গুচাই ল'লোঁ। এইখিনি এতিয়া কুকাৰত বহাই দিম। কুকাৰত বনাম মই। আলু এটা কাটি লৈছোঁ, আলু এটা দি দিলোঁ। জলকীয়া 3টা দিলোঁ। এচামুচ নিমখ দিলোঁ। পানী দিলোঁ। 2 বাটি পানী দি দিলোঁ। কুকাৰৰ হুইচেল যাই মই এইখিনি কাটি ৰেডি কৰি ল'ম। তেলখিনি গৰম হ'ল, 5 ফোৰণ দিলোঁ। শুকান জলকীয়া 2টা, তেজপাত 1টা, নহৰু কেইফুটামান, পিঁয়াজ এটা, ডাঙৰ পিঁয়াজ এটা কাটি লৈছিলোঁ। পিচি লোৱা আদা নহৰু, 1টা বিলাহী কাটি লৈছিলোঁ। হালধি গুড়া এচামুচ। এতিয়া দিম ইয়াতে ৰাজমাহ দালি। 1টা হুইচেল মাৰিছোঁ কুকাৰত। ৰাজমাহ দালি বনোৱা হ'ল। এতিয়া ধনিয়া পাত অলপ দিলোঁ। ৰাজমাহ দালি বনোৱা কমপ্লিট হ'ল।